এইটো কোনটো বিভাগৰ মথাউৰি? জলসম্পদ, কৃষি, গড়কাপ্তানি নে DRDA? আপুনি যদি মথাউৰিৰ কাষত কাম কৰে, যদি মথাউৰিৰ ওপৰতে আপোনাৰ জীৱন সম্পত্তিৰ ভৰসা, তেন্তে এই কথাটো আপুনি জনাটো জৰুৰী। গোটেই অসমত 10টা বিভাগে মথাউৰি বনাইছে। কাৰোবাৰ এটা আছে, কাৰোবাৰ দুটা আছে, পঞ্চায়তৰ আছে, এগ্ৰিকালচাৰৰ মথাউৰি আছে, PWDৰো আছে। কাৰণটো জলসম্পদ মন্ত্ৰীৰ মুখেৰে শুনক। এই যিটো মথাউৰি ভাগিছে, এইটো আচলতে আমাৰ পঞ্চায়ত আৰু DRDAৰ পৰা কৰা মথাউৰি। গতিকে ইয়াৰ মথাউৰিটো দেখিছে যথেষ্ট সৰু ঠেক বা বিশেষভাৱে বৰ বিজ্ঞানসন্মতভাৱে কৰা মথাউৰিটো নহয়। জলসম্পদ বিভাগক অযথা জগৰীয়া নকৰিব। মাজত বেলেগে কৰি থৈছে, গতিকে আমি কৰা নাই। এইবাৰৰ বানত কোনবোৰ মথাউৰি ছিগিছে সেয়াও শুনক জলসম্পদ মন্ত্ৰীৰ মুখেৰেই। তেনেকুৱা মথাউৰি সৰ্বমুঠ 267টা আছে। বেলেগে বনোৱা নহয়, আৰু প্ৰায় 700 কিলোমিটাৰ আছে, আৰু তাৰে 17 ঠাইত এইবাৰ ভাগিছে। দুটা দশকৰ ভিতৰত সংহাৰী আছিল এই বৰ্ষৰ বান। শদিয়াৰ পৰা ধুবুৰীলৈ হাজাৰ হাজাৰ লোকৰ কঁকাল বেকা কৰি গৈছিল বানে। প্ৰলয়ংকাৰী বানৰ স্বাক্ষৰ বহন কৰি এতিয়াও বিধ্বস্ত হৈ আছে এইবোৰ বাসগৃহ। সেয়ে কৈছো, কোন বিভাগৰ মথাউৰিৰ কাষত আপুনি আছে সেয়া জনাটো জৰুৰী। এতিয়া কাৰণটো শুনক। DRDAৰ যিটো স্কিমত বনায়, সেই মথাউৰিটো তাৰপিছত আৰু মেইনটেনেঞ্চৰ স্কিম নাথাকে তেওঁলোকৰ, বা চোৱা চিতাৰ কাৰণে কোনো ব্যৱস্থা নাথাকে। চৰকাৰহে বদলি হৈছে, কিন্তু একেই দুৰ্ভোগ, একেই দুৰ্যোগত বানাক্ৰান্ত। চুৰ গলে বুদ্ধি, বৰষুণ গলে জাপি লোৱা নীতি চৰকাৰৰ। এতিয়া কি কৰাৰ চিন্তা কৰিছে চৰকাৰে? সংৰক্ষিত হ'ব মথাউৰি। মথাউৰিসমূহৰ সুৰক্ষাৰ বাবে সংৰক্ষিত এলেকা হিচাপে ঘোষণাৰ চিন্তা চৰ্চা কৰিছে জলসম্পদ বিভাগে। পথ হিচাপে ব্যৱহাৰ কৰা মথাউৰি ৰূপান্তৰ হ'ব গড়কাপ্তানি পথলৈ। ভগা মথাউৰি পৰিদৰ্শন কৰি ৰাইজক লগত লৈ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি। পথৰ কাৰণে প্ৰয়োজনীয়তা থকা মথাউৰি, য'ত মথাউৰিয়ে আমাৰ একমাত্ৰ যোগাযোগ ব্যৱস্থা, তাত আমি PWDক আমি হেণ্ডঅভাৰ কৰিবলৈ বিচাৰিম। তেনেকুৱা চিন্তা চৰ্চা আমি কৰি আছোঁ যে কিবা আইন প্ৰণয়ন কৰিব পাৰি নেকি, যে মথাউৰিটোক এটা ৰেষ্ট্ৰিক্টেড এৰিয়া হিচাপে ৰাখিবৰ কাৰণে। মথাউৰি য'ত ভাগিব, সেই ভগা মথাউৰিটো মেৰামতি কৰাৰ লগতে তাক আমি অলপ পুনৰ নিৰ্মাণৰ কাম কৰিম। পিছে মন্ত্ৰী মহোদয় এইবোৰ কেতিয়া কৰিব? 5 বছৰীয়া ম্যাদ উকলিবলৈ মাত্ৰ 1.5 বছৰ বাকী। সেয়া কিমান সম্ভৱ আপুনিও জানে, বুজায়ো বুজিছে। মঙলদৈৰ পৰা দুলাল ডেকা আৰু বাইহাটাৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, প্ৰাগ নিউজ।